গাইজ আজি আমি পূজাত যাইছোঁ গাইজ ডাঙৰ পূজাত পূজা কৰিবলৈ কালী পূজাত গাইজ চ' আপোনালোকে ভিডিঅ' চাই থাকক ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চ' আপোনালোকৰ গাঁৱতো এনেকুৱা চাগে কালী পূজা কৰে মানে ডিঙা পূজা ডাঙৰ পূজা বুলি কোৱা হয় চ' আপোনালোকে ক'ব আপোনালোকৰ ঘৰত কেনেকুৱা কৰি কৰা হয় পূজাটো আমাৰ ঘৰত এনেকুৱা কৰা হয় চাই গাইজ চ' চাওক আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা চ' আমি এতিয়া মাগিবলৈ আহিছোঁ মানে আমি চোৱাবিলাক গুচাবলৈ ঘৰে ঘৰে যাই আছোঁ চাউল পিঁয়াজ এইবোৰ আলু এইবোৰ ল'বলৈ মানে মাগি আছোঁ আমি চ' এতিয়া চাওক গাইজ কেনেকুৱা আমি ঠেলা লৈ আমি মাগিব ওলাইছোঁ আমাৰ গাঁৱৰ লগবিলাকৰ লগত ফ্ৰেণ্ডবিলাকৰ লগত চ' চাওক কেনেকুৱা লাগিছে কি সুন্দৰ লাগে এনেকৈ ওলাই ভাল লাগে মনবোৰ গাঁৱৰ লগবিলাকৰ লগত অলপ ধেমালি কৰাও ভাল লাগে আম খাওঁ কঁঠাল খাওঁ এইবোৰ খাওঁ আমি এনেকৈ প্ৰতি বছৰে মাগিবলৈ ওলাওঁ ঘৰে ঘৰে পিছত আমি মা কালীৰ থানলৈ যাওঁ এইটোৱে মজা আৰু গাইজ লগবিলাকৰ লগত এনেকৈ ওলালে ভাল লাগে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া আৰু ভিডিঅ' দি থাকিম গাইজ জনাব প্লিজ আমি এনেকৈ মাগোৰ পিছত সকলোৱে মিলি কিনে পিকনিক খাওঁ যিকেইটা আমি মাগিবলৈ ওলাইছোঁ তো এইটো ভাল লাগে আৰু সকলোৱে আমবোৰ খাই আছে আম লিচু এইবোৰ খাই আছে চ' কেনেকুৱা লাগি চাওক আমবোৰ খাই আছে ইহঁতে কাঢ়ি আছে যোনে যি দিয়ে সেইকে লওঁ কওঁ আমি চাউল দিলে চাউল আলু পিঁয়াজ এইবোৰ কোনোবাই আকৌ টকা দিয়ে আমি এইটো লৈ যাই আছোঁ পূজাৰ কাৰণে ফুলবিলাক চাওক গাইজ কি ধুনীয়া ফুলবোৰ এইটো লৈ যাওঁ পূজাত আমাৰ ডাঙৰ পূজাত চ' পূজাৰ কাৰণে ফুলবিলাক দি কৰি লৈ যাই আছে পিলপিলিত গাইজ চ' কেনেকুৱা লাগছে ফুলবিলাক চাওক এতিয়া গাড়ী ৰখাইছে মানে ৰাস্তাত মাৰাম পেলাব সেইকাৰণে গাড়ীবিলাক ৰখাই দিছে মানুহকেইটাই এতিয়া অলপ পূজা কৰিব ইয়াত সেইটোৰ কাৰণে চ' গাইজ চাওক কেনেকুৱা পূজা কৰে গাড়ীবিলাক ৰখিব লগা হয় চ' এতিয়া গাইজ পূজা আৰম্ভ হৈছে ইয়াত পূজা কৰিবলৈ চবেই ৰেডি গাইজ সেইকাৰণে সবেই হাতো কাঢ়ি লৈছে গাইজ কালী মাৰ ওচৰত সকলোৱে নিজৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে আহিছে চ' গাইজ সকলোৰে যে বেমাৰ আজাৰ এইবোৰ নহয় সেইকাৰণে চ' সকলোৰে ভাল হ'বৰ কাৰণে পূজা কৰি আছে গাইজ আমাৰ গাঁৱৰ ৰাইজবোৰ চ' আপোনালোকেও গাইজ পূজা কৰে চাগে কেনেকুৱা লাগে গাইজ ভিডিঅ'টো ক'ব এতিয়া আমি সেৱা কৰি লওঁ চ' ইয়াৰ পিছত আমি নদীত যাব লাগিব মা কালীক ঘৰখন দিবৰ কাৰণে চ' গাইজ আমাৰ গাঁৱত কৰা হয় চ' এতিয়া আমি নদীত যাই আছোঁ মা কালীক বিদায় দিবৰ কাৰণে চ' গাইজ এনেকুৱা লাগছে ভিডিঅ'টো আপোনালোকে কমেণ্ট দিব আৰু ভাল লাগিলে আৰু ভিডিঅ' দিম গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগছে তেতিয়া আৰু ভিডিঅ' দিম কমেণ্টত জনাব প্লিজ মানে কমেণ্ট দিলে অলপ ভাল লাগে সেইটোৰ কাৰণে ক'লোঁ আকৌ মানে ভিডিঅ'বোৰ আপোনালোকে চাই ভাল লাগিলে সেই ভিডিঅ' দি ভাল লাগে চ' ক'ব আপোনালোকে জনাব প্লিজ সেইটো শেষ আৰু চ' কেনেকৈ কৈছে আপোনালোকে চালে আপোনালোকৰ গাঁৱতো চাই কেনেকুৱা হয় জনাব আমাৰ গাঁৱৰ এইটো হয় চ' এইবাৰ আমি নদীত গৈ কেনে বিসৰ্জন কৰিলোঁ চ' গাইজ মা কালী যে সকলোকে ভালে ভালে ৰাখে এতিয়া আশা কৰিলোঁ আপোনালোকক সকলোকে ভালে ৰাখে যে চ' আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডবোৰক পঠাই দিব প্লিজ থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে
চবে গামোচা পিন্ধিছে ধৰি লওক চবে গামোচা পিন্ধি ওলাইছে